বন্ধুসকল কি হ'ব ভাবকচোন হঠাৎ আপুনি ঘৰত সোমাই আছে আৰু পুৰা বৰষুণ দিলে তাৰ পাছত আপুনি যেতিয়া বাহিৰলৈ কিবা কামত ওলাই যাম বুলি ভাবিছে আপোনাৰ ফেমিলিৰ সৈতে শ্বপিং কৰিম বা কিবা খাবলৈ যাম বুলি ভাবিছে তাৰ পাছত আপোনালোকে দেখিছে যে আপোনালোকে যাব পৰা নাই দৰ্জা খুলিছে আপোনালোকে খুলিব পৰা নাই খিৰিকী খুলিছে খুলিব পৰা নাই একদম কমপ্লিটলি আপোনালোকে লকড হৈ গ'ল একদম ফ্ৰিজ হৈ গ'ল ঘৰৰ ভিতৰতে তাৰ পাছত আপোনালোকে গম পাইছে যে অকল আপুনি নহয় আপুনি থকা গোটেই গাঁওখন চিটিখন গোটেইখন একদম ফ্ৰিজ হৈ গৈছে আচলতে চলিছে কি তেনেকুৱা ধৰণৰ যদি সমস্যাৰ সন্মুখীন হ'বলগা কি কৰিব একদম কাৰেক্টলি তেনেকুৱা এখন সিনেমা আহি গ'ল নেটফ্লিক্সত একদম পুৰা পেলাই দিছে হিন্দীত আমি বহুত বেছি মাষ্ট যাৰ নাম হৈছে দা লাষ্ট হাউচ মই এতিয়াই চাই ফিনিশ কৰি আহিছো আৰু সঁচা কথা ক'বলৈ গ'লে সিনেমাখনৰ কনচেপ্টটো একদম বাৱাল ফাৰ্ষ্ট হাফটো আপোনালোকক এনেকুৱাকে এংগেজ কৰিব মানে এনেকুৱা ধৰণৰ কিউৰিয়চিটি উৎপন্ন কৰিব আপোনাৰ মনত যে আপোনালোকে মানে কি হ'ব ভাবি বহুত বস্তু ভাবি ল'ব ঠিক আছে সিনেমাখনত দেখুৱা যায় এটা ফেমিলি যি নেকি বাহিৰলৈ যাব বিচাৰে খ্ৰীষ্টমাছৰ কাৰণে শ্বপিং কৰিবলৈ তাৰ পাছত সিহঁতি সেই ঘৰটোতে কমপ্লিটলি বন্ধ হৈ যায় ফ্ৰিজ হৈ যায় সিহঁতি প্ৰথমে